Hello everyone, welcome to our channel Gyan Kalyan. Myself Sangeeta Burwa and I have already covered the botany part of class 10 science, and in this third monthly session I will discuss about the chapter the fundamental unit of life of class 9th. So if you like my video, do share and subscribe to our channel and don't forget to like my videos. So let's start the video. Fundamental unit of life, cell. Cellok ki koise life or fundamental unit boli koise. In 1665, Robert Hooke examined the thin slice of cork through self-designed microscope. 1665ত ৰবাৰ্ট হুক নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিলে তেওঁ নিজে ডিজাইন কৰা এটা মাইক্ৰস্কোপৰ সহায়েৰে এটা স্লাইস কৰ্কৰ এটা স্লাইস অবজাৰ্ভ কৰিছিলে কৰ্ক হৈছে তোমাৰ ট্ৰি বিলাকৰ একদম যোনটো বাহিৰৰ পাৰ্টটো যোনটো সালটো উলাই থাকে হুকানকে যোনটো পোৰশন বা সাল উলাই থাকে হেতুকে আমি কৰ্ক বুলি কওঁ হে কৰ্কটো যেতিয়া তেখেতে মাইক্ৰস্কোপৰ আন্ডাৰত চাইছিলে তেতিয়া মানে কি দেখিছিলে সৰু সৰু ৰুম সৰু সৰু কোঠা নিচিনা দেখিবলৈ পাইছিলে আৰু সেই সৰু সৰু কোঠাবিলাককে কি বুলি কোৱা হয় তেখেতে সেল নাম দিছিলে ঠিক আছে এই কাৰণে লিখিছো সেল এ লিটল ৰুম all living thing are composed of cell সকলোবোৰ যোনবিলাক লিভিং অৰ্গানিজম সেই সকলো লিভিং অৰ্গানিজম সেলৰ সহায়েৰে কম্পোজ হৈছে ঠিক আছে it is a basic structural and functional unit of life ঠিক আছে বেসিক মানে সকলো লিভিং অৰ্গানিজম ফৰ্ম হ'বলৈ যোনটো বেসিক যোনটো ইউনিট যোনটো বেসিক ইউনিট সেই বেসিক ইউনিটটো সেল বুলি কৈছে স্ট্ৰাকচাৰেল এতিয়া এটা ডাঙৰ ঘৰ বনাবলে যেনেকে ইটাৰ দৰকাৰ সৰু সৰু ইটাবিলাক লগলাগি যেনেকে এটা ডাঙৰ বিল্ডিং ফৰ্ম হয় তেনেকে আমাৰ বডি সেল বিলাক বা সকলো লিভিং অৰ্গানিজম ফৰ্ম হ'বলে কিহৰ দৰকাৰ হয় সেল বিলাক লাগি এটা অৰ্গানিজম ফৰ্ম হয় বা হিহঁতৰ স্ট্ৰাকচাৰেল ইউনিটটো আমি সেল বুলি কওঁ আৰু ফাংশনাল ইউনিট এতিয়া স্ট্ৰাকচাৰেল ইউনিটটো আমি গম পালো ফাংশনাল ইউনিট হৈছে তোমাৰ সেল বিলাকে ফাংশন নিজৰ জেগাত সেল বিলাকে ফাংশন কৰাৰ কাৰণে আমি নিজে নিজৰ ফাংশনবোৰ কৰিব পাৰিছো ঠিক আছে যোনটো বেসিক ইউনিট দ্যাট ইজ দ্য সেল বিলাকে নিজৰ জেগাত ফাংশন কৰি আছে আৰু সেই বিলাক ফাংশনৰ সহায়ত আমি যোনবিলাক এনাৰ্জি পাইছো সেই এনাৰ্জি বিলাক পোৱাৰ কাৰণেহে আমি ভালদৰে সকলোবোৰ কাম কৰি যাব পাৰিছো চলা ফিৰাৰ পৰা আদি কৰি সকলোবোৰ কাম আমি যোনবোৰ ডেইলি লাইফত কৰো সেইবিলাক মানে সেল বিলাকে কাম কৰাৰ ফলত আমি শক্তি পাইছো আৰু সেই কাৰণেহে আমি বাকি কামবিলাক কৰিব পাৰিছো এটা সেল থিওৰি চোৱা সেল থিওৰি মতে কি কৈছে all living things are composed of cell এটো গম পালোৱে আমি সকলোবোৰ লিভিং অৰ্গানিজম সেলৰ সহায়েৰে গঠিত হৈছে cell are the basic unit of structure and function in living organism বা living things ঠিক আছে cell হৈছে living things are basic structural unit গম পাইছা নহয় লিভিং অৰ্গানিজম এটা ফৰ্ম হ'বলে যোনবিলাক বেসিক স্ট্ৰাকচাৰ লাগে সেই বেসিক স্ট্ৰাকচাৰেল ইউনিটটো হৈছে সেল আৰু ফাংশন কৰিবৰ কাৰণে যোনটো বেসিক ইউনিট হেতু হৈছে সেল নিউ সেল আৰ প্ৰডিউস ফ্ৰম এক্সিস্টিং সেল এটা সেল আছে আৰু সেই সেলটোৰ পৰাই নতুন সেল এটা ফৰ্ম হ'ব পাৰে ডিভিজন হৈ পেলাই ঠিক আছে হেবিলাক তোমালোকে ওপৰ ক্লাছত পাই যাবা যে এটা সেল ডিভিজন হৈ সেই সেলটোৰ পৰা এটা নতুন সেল ফৰ্ম হয় এতিয়া চোৱা ভেৰিয়াছ সেল ফ্ৰম হিউম্যান বডি আমাৰ হিউম্যান বডিৰ কেইটামান সেল ইয়াত মই ডায়াগ্ৰামেটিক্যালি ৰিপ্ৰেজেন্ট কৰিছো প্ৰথমটো হৈছে স্মুথ মাসল সেল আমাৰ যোনবিলাক মাসল ফৰ্ম হয় সেই মাসল ফৰ্ম হোৱা সেল বিলাক স্মুথ মাসল সেল এইবিলাক তোমালোকে টিস্যু চেপ্টাৰটোত পঢ়িবলৈ পাবা স্মুথ মাসল সেলৰ হেতু এটা ডায়াগ্ৰাম তাৰ পিছত আছে ওভাম আৰু স্পাৰ্ম টু হৈছে তোমাৰ ৰিপ্ৰডাক্টিভ ইউনিট ওভাম হৈছে ফিমেল ৰিপ্ৰডাক্টিভ ইউনিট বা সেল আৰু স্পাৰ্ম হৈছে মেল ৰিপ্ৰডাক্টিভ ইউনিট তেনেকে তোমাৰ আছে বোন সেল বোন বিলাকৰ যোনবিলাক সেল থাকে সেইবিলাক হৈছে বোন সেল তাৰ পিছত আছে ব্লাড সেল মানে কোনবিলাক WBC RBC ৰেড ব্লাড সেল হোৱাইট ব্লাড সেল সেইবিলাক হৈছে ব্লাড সেল তাৰ পিছত আছে ফেট সেল ঠিক আছে আৰু একেবাৰে ওপৰত লিখিছো আমি কি ৰাইট সাইডে নাৰ্ভ সেল ঠিক আছে নাৰ্ভ সেল মানে আমাৰ নাৰ্ভাস সিস্টেমটো যোনটো কন্ট্ৰোল কৰি থাকে ঠিক আছে সেই কিহৰ সহায়েৰে কন্ট্ৰোল কৰে এইবিলাক নাৰ্ভ সেলৰ সহায়েৰে কন্ট্ৰোল হৈ থাকে
এতিয়া এইবিলাক আমি চেলবিলাকতো গম পাই গ'লোঁ কেইবাটাও চেল আমি ইয়াত দেখুৱাইছোঁ কিন্তু আমি তোমালোকে জানানে লাৰ্জেষ্ট চেল ইন লিভিং ৱৰ্ল্ড আমাৰ যোনবিলাক এনভাইৰমেণ্টত লিভিং অৰ্গেনিজিমৰ থকা মানে আটাইতকৈ ডাঙৰ চেলটো কি হয় কি হৈছে অষ্ট্ৰিচ এগ ইজ দ্য লাৰ্জেষ্ট চেল ইন দ্য লিভিং ৱৰ্ল্ড নহয় জানো উৎপক্ষীৰ কণী কি হৈছে লিভিং অৰ্গেনিজিমৰ ভিতৰত আটাইতকৈ ডাঙৰ চেল হয় ঠিক আছে এতিয়া চোৱা টাইপ অফ অৰ্গেনিজিম অন দ্য বেচিছ অফ চেল নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰিও দুটা টাইপৰ অৰ্গেনিজিম আমি পাওঁ ইউনিচেলুলাৰ অৰ্গেনিজিম আৰু মাল্টিচেলুলাৰ অৰ্গেনিজিম এতিয়া কি কৈছে ইউনিচেলুলাৰ অৰ্গেনিজিমবিলাক কোনবিলাক যোনবিলাক চেল বা যোনবিলাক অৰ্গেনিজিম এটা চেলেৰে গঠিত হৈছে মেড অফ ওৱান চেল সেইবিলাক হৈছে ইউনিচেলুলাৰ অৰ্গেনিজিম আৰু যোনবিলাক অৰ্গেনিজিম মোৰ দেন ওৱান চেলেৰে ফৰ্ম হৈছে সেইবোৰ হৈছে মাল্টিচেলুলাৰ অৰ্গেনিজিম আকৌ ইউনিচেলুলাৰ অৰ্গেনিজিমত কি হয় সিংগল চেল পাৰফৰ্ম অল দ্য ফাংচন ঠিক আছে সেই যোনটো এটা চেল থাকে ইউনিচেলুলাৰ অৰ্গেনিজিমত সেই চেলটোৱে সকলোবোৰ কাম কৰে ঠিক আছে সকলোবোৰ ফাংচন সেই চেলটোৱে পাৰফৰ্ম কৰে তেনেকৈ মাল্টিচেলুলাৰ অৰ্গেনিজিমত আকৌ স্পেচিয়েলাইজড চেল থাকে বেলেগ বেলেগ কামবিলাক কৰিবৰ কাৰণে মাল্টিচেলুলাৰ অৰ্গেনিজিমত স্পেচিয়েল ষ্ট্ৰাকচাৰ থাকে আৰু সেই স্পেচিয়েল ফাংচনবিলাক কৰিবৰ কাৰণে স্পেচিয়েল চেল থাকে ঠিক আছে আৰু এক্সাম্পল হৈছে ইউনিচেলুলাৰ অৰ্গেনিজিমৰ এমিবা আৰু বেক্টেৰিয়া তেনেকৈ মাল্টিচেলুলাৰ অৰ্গেনিজিমৰ এক্সাম্পল হৈছে হিউমেন বিং বা বেলেগ যোনবিলাক জীৱ জন্তু গৰু ছাগলী এইবিলাক কাউ যোনবিলাক মানে ডাঙৰ জীৱ জন্তু সেইবিলাকত মেক্সিমাম সেইবিলাক কি হৈছে মাল্টিচেলুলাৰ অৰ্গেনিজিমেই ফৰ্ম হয় মাল্টিচেলুলাৰ চেলৰ দ্বাৰাই ফৰ্ম হয় ঠিক আছে এতিয়া চোৱা এটা চেল আমি যেতিয়া মাইক্ৰস্কোপৰ আণ্ডাৰত চাওঁ তেতিয়া আমি বেচিকেলি তিনিটা যোনটো ষ্ট্ৰাকচাৰ সেই তিনিটা ষ্ট্ৰাকচাৰ বেচিকেলি মানে অলমষ্ট সকলো চেলতে থাকেই প্ৰেজেণ্ট থাকেই সেইকেইটা হৈছে কি প্লাজমা মেমব্ৰেন থাকে নিউক্লিয়াছ থাকে আৰু সাইটোপ্লাজম থাকে ঠিক আছে এই তিনিটা বস্তু মানে তিনিটা ষ্ট্ৰাকচাৰ অলমষ্ট সকলো চেলতে থাকে কিন্তু কিছুমান চেলত যোনবিলাকত ধৰা তোমাৰ নিউক্লিয়াছ নাথাকে বা মেমব্ৰেন বাউণ্ড অৰ্গেনিলিজবিলাক এতিয়া তোমালোকে টাৰ্মটো মনত ৰখা অকল মেমব্ৰেন বাউণ্ড অৰ্গেনিলিজবিলাক সেইটো যোনবিলাক চেলত নাথাকে বা যোনবিলাক অৰ্গেনিজিমত নাথাকে তাৰ ওপৰত ডিপেণ্ড কৰিও আকৌ দুটা টাইপৰ চেল আছে ইউকেৰিয়টিক চেল এণ্ড প্ৰকেৰিয়টিক চেল ইউকেৰিয়টিক চেলত কি হৈছে সাইজ অফ দ্য চেল ইজ জেনেৰেলি লাৰ্জ ঠিক আছে ইউকেৰিয়টিক চেলৰ কি হৈছে চেলটোৰ সাইজটো জেনেৰেলি ডাঙৰ থাকে আৰু কিমানৰ ভিতৰত থাকে 5ৰ পৰা 10 মিলিমিটাৰ তেনেকৈ প্ৰকেৰিয়টিক চেলৰ সাইজটো জেনেৰেলি সৰু হয় আৰু 10ৰ পৰা 10 মিলিমিটাৰৰ ভিতৰত থাকে আৰু প্ৰকেৰিয়টিক চেলত কি হৈছে নিউক্লিয়াছটো এবসেণ্ট থাকে আৰু ইউকেৰিয়টিক চেলত নিউক্লিয়াছটো প্ৰেজেণ্ট থাকে আৰু প্ৰকেৰিয়টিক চেলত তোমালোকে এইকেইটা মনত ৰাখিবা এতিয়া অকল কণ্টেইন সিংগল অৰ্গেনিজিম এটা অকল সিংগল ক্ৰমোজম থাকে ঠিক আছে প্ৰকেৰিয়টিক চেলত অকল সিংগল এডাল ক্ৰমোজম থাকে তেনেকৈ ইউকেৰিয়টিক চেলত কি থাকে এডালতকৈ বেছি ক্ৰমোজম থাকে আৰু প্ৰকেৰিয়টিক চেলত কি হয় মেমব্ৰেন বাউণ্ড যোনবিলাক চেল অৰ্গেনিলিজ সেইবিলাক এবসেণ্ট থাকে মেমব্ৰেন বাউণ্ড চেল অৰ্গেনিলিজ হৈছে মাইট্ৰকণ্ড্ৰিয়া লাইচোজম গলগি বডিজ এইবিলাক যোনবিলাক মেমব্ৰেন বাউণ্ড অৰ্গেনিলিজ সেইবিলাক প্ৰকেৰিয়টিক চেলত এবসেণ্ট থাকে তেনেকৈ আকৌ ইউকেৰিয়টিক চেলত সেই মেমব্ৰেন বাউণ্ড অৰ্গেনিলিজবিলাক প্ৰেজেণ্ট থাকে চেল ডিভিজন টেক প্লেচ বাই ফিউজন এণ্ড বাডিং এইবিলাক তোমালোকে ক্লাছ 10ত পাবা যে চেল এটা ডিভিজন হৈ পেলাই এটা নতুন চেল ফৰ্ম হয় আৰু সেই নতুন চেল ফৰ্ম হোৱাৰ যোনটো প্ৰচেছ সেই প্ৰচেছটো প্ৰকেৰিয়টিক চেলত কি বুলি কৈছে ফিউজন আৰু বাডিং এই দুটা প্ৰচেছৰ সহায়েৰে এটা চেল ডিভাইড হৈ বেলেগ চেল ফৰ্ম হয় তেনেকৈ আকৌ সেই চেল ডিভিজন হোৱা প্ৰচেছটো ইউকেৰিয়টিক চেলত কেনেকুৱা বুলি কৈছে মাইটোটিক আৰু মিয়টিক দুটা ডিভিজন আছে সেই ডিভিজন দুটাৰ সহায়েৰে চেল ডিভিজন হয় ক'ত হয় ইউকেৰিয়টিক চেলত ঠিক আছে সো আজি আমি ইয়াৰলৈকে ডিসকাস কৰিলোঁ নেক্সট ক্লাছত ইয়াৰ পাছৰ পৰা ডিসকাস কৰিম থ্যাংক ইউ